নমস্কাৰ আজি ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছো আপুনি যদি অনুমান কৰিছে নিশ্চয় আপুনি গম পাইছে যে বছৰে বছৰে গৰমৰ পৰিমাণ বাঢ়ি গৈ আছে প্ৰদূষণৰ ফলতে হওক জলবায়ু পৰিৱৰ্তন হৈছে আমাৰ মাটি প্ৰদূষণে হওক বায়ু প্ৰদূষণে হওক শব্দ প্ৰদূষণে হওক বা পলিউশ্যনৰ যিকোনো কাৰণতে আমাৰ প্ৰকৃতিক যি আমি অত্যাচাৰ কৰিছো তাৰ ফলত প্ৰতি বছৰে গৰমৰ পৰিমাণ বাঢ়ি গৈ আছে জনসংখ্যা বিস্ফোৰণৰ ফলতে হওক এই সমস্যাসমূহৰ কাৰণে আপোনাৰ গৰমৰ পৰিমাণ বাঢ়ি গৈছে মোৰ ইতিমধ্যে এই সংক্ৰান্ত ভিডিঅ' আছে আপুনি সেইটো ভিডিঅ' চাব পাৰে আমাৰ জলবায়ু পৰিৱৰ্তনৰ লগে লগে আমিও আমাৰ জীৱন ধাৰণৰ প্ৰণালী সলনি কৰিছোঁ যিসকল সামৰ্থ্য আছে সেই সামৰ্থ্য অনুযায়ী ব্যক্তিয়ে এচি ব্যৱহাৰ কৰে অতিমাত্ৰা এচি তলত থকাৰ ফলত আমাৰ কি ধৰণে স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে আজি আমি এই বিষয়ে আলোচনা কৰিম আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ অতিমাত্ৰা এচি তলত থকাৰ ফলত এগৰাকী ব্যক্তিৰ ব্লাড সাৰ্কুলেশ্যনৰ প্ৰভাৱ পৰিব ব্লাড সাৰ্কুলেশ্যন গড়বড় হ'ব তেজৰ প্ৰবাহ তেজৰ যিটো আমাৰ দেহত যি তেজ প্ৰবাহিত হৈ থাকে তাত আপোনাৰ গড়বড় হ'ব আৰু তাৰ ফলত কেৱল মাচুলসমূহ আমাৰ দেহৰ মাচুলসমূহ টানি ধৰিব যিটো ঠাণ্ডা হাৱা বলিব এচিৰ ফলত এচি যেতিয়া চলি থাকিব যিটো ঠাণ্ডা হাৱা বলিব তাৰ ফলত আমাৰ ব্লাড সাৰ্কুলেশ্যন প্ৰভাৱিত হ'ব আৰু তাৰ ফলত আমাৰ মাচুলসমূহ টানি ধৰিব যাৰ পৰিণতি স্বৰূপে আপুনি মূৰৰ বিষৰ সমস্যাত ভুগিব পাৰে চকুৰ আপোনাৰ আই ড্ৰাইনেছ অৰ্থাৎ চকুৰ ড্ৰাইনেছ আপোনাৰ সমস্যা বাঢ়ি যাব পাৰে বা চকুৰ খজুৱতি হ'ব পাৰে চকুৰ আপোনাৰ ইৰিটেশ্যন হ'ব পাৰে চকু খজুৱাব পাৰে আপোনাৰ বা চকু ৰঙা পৰিব পাৰে এই ধৰণৰ সমস্যাসমূহত আপুনি ভুগিব লগা হ'ব পাৰে আমাৰ অতিমাত্ৰা এচি তলত থকাৰ ফলত মগজুতো প্ৰভাৱ পৰিব পাৰে টেম্পাৰেচাৰ যিহেতু আপোনাৰ উষ্ণতা কমি যোৱাৰ ফলত আমাৰ ব্ৰেইন চেলসমূহ আমাৰ যিবোৰ মগজুৰ আমাৰ কোষিকাসমূহ আপোনাৰ সংকুচিত হ'ব ধৰিব আৰু যাৰ ফলত মগজুত আমাৰ প্ৰভাৱ পৰিব পাৰে গতিকে আমাৰ আপুনি যদি অতিমাত্ৰা এচি তলত থকা আপোনাৰ অভ্যাস আছে বেছি সময় আপুনি এচি তলত থাকে গৰমৰ দিনত তেতিয়াহ'লে এই অভ্যাস আপুনি ত্যাগ কৰা উচিত আপোনাৰ স্কিন ড্ৰাই আপোনাৰ ছাল শুকান হ'ব পাৰে ছাল ৰুক্ষ হ'ব পাৰে স্কিন আপোনাৰ মইশ্চাৰাইজাৰ কমি যাব যিহেতু আপোনাৰ এচিৰ ফলত আমাৰ মইশ্চাৰাইজাৰ এচি যিটো এচিৰ প্ৰিন্সিপল যি ধৰণে এচি চলে যিটো ফাংচন কৰে তাৰ ফলস্বৰূপে আমাৰ কি হয় আমাৰ স্কিনৰ ড্ৰাইনেছটো বাঢ়ি যাব স্কিনৰ মইশ্চাৰাইজাৰ স্কিনৰ আপোনাৰ নামি বুলি যিটো কয় সেইটো আপুনি টানি লৈ যাব এচিয়ে আৰু আপোনাৰ স্কিন ড্ৰাইনেছৰ সমস্যা আহিব অৰ্থাৎ শুকান খহটা ছাল হ'ব আপোনাৰ মগজুত প্ৰভাৱ পৰিব চকুৰ ড্ৰাইনেছ হ'ব চকু খজুৱাব পাৰে চকু ৰঙা পৰিব পাৰে মূৰৰ বিষৰ সমস্যা আহিব পাৰে মগজুত প্ৰভাৱ পেলাব পাৰে এই ধৰণৰ সমস্যাসমূহ আহিব পাৰে গতিকে যদিহে আপুনি বেছি সময় এচিত থাকে আপোনাৰ অভ্যাস আছে আপোনাৰ এইসমূহ সমস্যাত ভুগিব পাৰে আৰু ই আপোনাৰ প্ৰদূষণ এচি আপোনাৰ প্ৰদূষণতো প্ৰভাৱ পেলায় গতিকে আপুনি এচিৰ তলত নাথাকি প্ৰাকৃতিক পৰিৱেশত থকাৰ অভ্যাস কৰি তোলক আজি এইখিনি পৰৱৰ্তী পৰ্যায়ত আকৌ এটা বেলেগ বিষয় লৈ আপোনাৰ সময় প্ৰস্তুত হ'ম ধন্যবাদ নমস্কাৰ